নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আপোনালোকে নিশ্চয় গম পাইছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ এন্ট্ৰেন্স এক্সাম আছিল তাৰ কাৰণে মেৰিট লিষ্ট প্ৰকাশ কৰিলে। তো ইয়াৰে মেৰিট লিষ্টখন কেনেকৈ ডাউনলোড কৰিব তাৰ ভিডিঅ' আছে, আপোনালোকে চাই ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিয়া হ'ব। এই ভিডিঅ'টোত ইয়াৰে কাউন্সেলিং কেতিয়া হ'ব বা কি ডকুমেণ্ট লাগিব ইয়াৰ ওপৰত আলোচনা কৰিম। তো যদি আপোনালোকে ডকুমেণ্ট কেইখন কাউন্সেলিঙত ছাবমিট কৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ চিটটো কেনচেল হৈ যাব। তো সেইকাৰণে ডকুমেণ্টখিনি আগতীয়াকৈ বনাই ল'ব। যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ যি কাউন্সেলিঙৰ নটিচ আছে সেয়া একেলগে দিব। তো বেছিভাগ টাইম বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ কাউন্সেলিঙৰ নটিচ একেলগে দিয়ে। যদি ইয়াৰে কাউন্সেলিঙৰ নটিচ একেলগে নিদিয়ে তেনেহ'লে বি-ফাৰ্মৰ কাউন্সেলিঙৰ নটিচ দিয়াৰ এসপ্তাহ পিছতে ডি-ফাৰ্মৰ কাউন্সেলিং নটিচখন দিব। তো ইয়াৰে কাউন্সেলিং কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে? তো আপোনালোকে ধৰিব পাৰে যে ইয়াৰে কাউন্সেলিং ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইকত হোৱাৰ বহুখিনি সম্ভাৱনা আছে। আৰু ইয়াৰে যি ক্লাছ সেয়া 2 মাহ পাছত ষ্টাৰ্ট হ'ব। এতিয়া আগষ্টৰ মাহ, তো অক্টোবৰলৈকে ইয়াৰে ক্লাছ ষ্টাৰ্ট হৈ যাব। তো ইয়াতে বি-ফাৰ্ম আৰু ডি-ফাৰ্ম দুয়োটাৰে কথা কোৱা হৈছে। তো দুয়োটাৰে ক্লাছ অক্টোবৰ মানলৈকে ষ্টাৰ্ট হৈ যাব। তো ইয়াৰে কাট অফ ভিডিঅ' আছে, এক্সপেক্টেড কিমান কাট অফ যাব পাৰে এই লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ ভিডিঅ'বিলাক চাই ল'ব পাৰিব। ইয়াৰ কাউন্সেলিং অফলাইন হ'ব। ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমইত ইয়াৰে অফলাইন কাউন্সেলিং হ'ব। তো ইয়াৰে এন্ট্ৰেন্স এক্সামটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰা। ইয়াৰে কাউন্সেলিং ৰিগাৰ্ডিং নটিচ, এডমিশ্যন নটিচ এই সকলোবিলাক তথ্য ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন চমুকৈ ডিএমইত প্ৰকাশ পাব। তো আপোনালোকে নটিচবিলাক পাবৰ কাৰণে ডিএমইৰ ৱেবছাইটটো চেক কৰিব লাগিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আমাৰ চেনেলটো দি দিম আৰু হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আৰু এটা প্ৰশ্ন বহুতৰ মনতে হয় যে মেৰিট লিষ্টত নাম হোৱা সকলোবিলাক কেণ্ডিডেট চিট পায় নেকি? তো তেওঁলোকক জনাই যে নাপায়। মেৰিট লিষ্টত অল কেণ্ডিডেটৰ নাম আছে। তো যিমানখিনি ষ্টুডেণ্টে এণ্ট্ৰেন্স এক্সামটো দিছে সকলোবিলাকৰ নাম আছে। তো চিট কেৱল কম সংখ্যক ষ্টুডেণ্টে পাব। তো আপোনালোকৰ চিট কেপাচিটি নিশ্চয় জানে। ডি-ফাৰ্মৰ কাৰণে মাত্ৰ অল আছাম গভৰ্ণমেণ্ট 220টা আছে আৰু বি-ফাৰ্মৰ কাৰণে AMCHত 30টা চিট আছে। তো মেৰিট লিষ্টত দিয়া যিবিলাক ৰেংক আছে তাৰে ৰেংক মেনশ্যন কৰি দিব যে ইমান ৰেংকৰ পৰা ইমান ৰেংকলৈকে আপোনালোকে কাউন্সেলিঙত যাব পাৰিব। তো কাউন্সেলিঙত যোৱাৰ পিছতো কিছুমানে চিট নাপায়। তো কিছুমানৰ ডকুমেণ্টৰ ক্ষেত্ৰত হওক বা কেতিয়াবা চিট কেপাচিটি কম থাকে, তেনেকুৱা ক্ষেত্ৰত চিটবিলাক নাপায়। তো কিছু সংখ্যক ষ্টুডেণ্টে চিটবিলাক পাব। তো এক্সপেক্টেড কিমানমান ৰেংকলৈকে পাব পাৰে তাৰ ভিডিঅ' আছে, ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব। তো নেক্সট ইয়াৰে এডমিশ্যন বা কাউন্সেলিঙৰ টাইমত কোনবিলাক ডকুমেণ্ট লাগে। তো এই ডকুমেণ্টবিলাক আপোনালোকক অৰিজিনেল আৰু জেৰক্স দুয়োটাই লাগিব। তো ইয়াৰে যি ডকুমেণ্ট আছে এয়া আপোনালোকে ৰেডি কৰিব পৰা হৈছে। লাইক PRC বনাওঁতে সময় লাগে, EWSৰ ক্ষেত্ৰতো সময় লাগে, OBC NCLৰ কাৰণে সময় লাগে। তো OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। তো যিবিলাকৰ NCL চাৰ্টিফিকেটখন নাই তো অতি সোনকালে বনাই ল'ব। তো এতিয়া লিষ্ট ৱাইজ ডকুমেণ্টখিনি আলোচনা কৰোঁ। CW ফাৰ্মাচীৰ এডমিট কাৰ্ড আৰু স্ক'ৰ কাৰ্ড। তো আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিওঁতে CW যিখন এডমিট কাৰ্ড আছিল সেইখন লাগিব। তো এডমিট কাৰ্ডখনত তাতে ইনভিজিলেটৰৰ যি চাইন আছে অৰিজিনেলখন লাগিব। নেক্সট স্ক'ৰ কাৰ্ড। তো CWৰ স্ক'ৰ কাৰ্ডখন আপোনালোকে ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব। নেক্সট HSLCৰ এডমিট কাৰ্ড। তো আপোনালোকৰ HSLCৰ এডমিট কাৰ্ডখন লাগিব। তো নেক্সট আপোনালোকৰ মেট্ৰিকৰ পাছ চাৰ্টিফিকেটখন লাগিব আৰু মাৰ্কশ্বিটখনো চেক কৰে। তো নেক্সট হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট আৰু হাই ছেকেণ্ডাৰীৰ পাছ চাৰ্টিফিকেট। আপোনালোকে বি-ফাৰ্ম আৰু ডি-ফাৰ্মৰ ক্ষেত্ৰত PCB বা PCM দুয়োটাৰ কোনোবা এটা কেটেগৰীৰ পৰা বিলং কৰিলে হৈ যাব। আৰু আপোনালোকে যিটো কেটেগৰীৰ পৰা বিলং কৰে লাইক PCBত আপোনালোকে গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিব লাগিব। আৰু PCMত গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিব লাগিব। তো ইয়াতে গ্ৰেছ মাৰ্ক থাকিলে একচেপ্ট নকৰে। তো নেক্সট কাষ্ট চাৰ্টিফিকেট। আপোনালোকে যদি OBCৰ পৰা হয় NCL চাৰ্টিফিকেটখন লাগিব। জেনেৰেলৰ পৰা হ'লে একো চাৰ্টিফিকেট নালাগে। যদি জেনেৰেলৰ আপোনালোকৰ EWS আছে তেনেহ'লে EWSখন ভেলিডিটি থাকিব লাগিব। তো EWSখন বনাই ল'ব। তো নেক্সট PRC পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট। তো PRCখন লাগিব। তো আপোনালোকৰ যিখন PRC আছে সেইখন বনাই ল'ব। আৰু যদি আপোনালোকে ভাবে PRCৰ ঠাইত এফিডেভিট বা কিবা বেলেগ চাৰ্টিফিকেট দিলে হ'ব নাই, নহ'ব। আপোনালোকৰ যিখন PRC আছে সেইখনে লাগিব। তো এতিয়াও সময় আছে, বেছি দিন নালাগে, প্ৰায় এমাহৰ ভিতৰত PRC এইবিলাক ডকুমেণ্ট ওলাই যায়। তো সোনকালে আপোনালোকে বনাই ল'ব। তো কাউন্সেলিঙত এইখিনিয়ে ডকুমেণ্ট লাগে। তো আপোনালোকে এই ডকুমেণ্টবিলাক বনাই ল'ব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।